নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ বাবে লৈ আহিছোঁ আমাণ্ডা নামৰ যিটো পয়েম আছে, পয়েমটোৰ MCQ কেইটা। তোমালোকৰ HSLC এক্সামৰ লগতে স্কুলৰ প্ৰি বৰ্ড এক্সামতো আমাণ্ডাৰ পৰা MCQ আহিব। গতিকে তোমালোকে আমাণ্ডাৰ পয়েমটোৰ গোটেই MCQখিনি ক্লিয়াৰ কৰাটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিছে। গতিকে আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে চাবা। তোমালোকক আমাণ্ডাৰ পয়েমটোৰ পৰা মেইন কনটেক্সৰ পৰা কেনেকুৱা ধৰণৰ MCQ, কেনেকুৱা ধৰণৰ মাল্টিপল চইচ কুৱেশ্যন চাব লাগিব, তোমালোকক আজিৰ এইটো ক্লাছতে শিকাই দিয়া হ'ব। অ'কে, বহি কাগজ কলম লৈ ৰেডি হৈ যাবা, যাতে ক্লাছটো কৰি থকাৰ সময়তে বস্তুবিলাক যাতে নোট কৰি যাব পাৰা। 1 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ দ্য পয়েট অফ দ্য পয়েম আমাণ্ডা। আমাণ্ডা নামৰ যিটো কবিতা, কবিতাটোৰ যিজন কবিজনৰ নাম কি? পৰীক্ষাত আহিবও পাৰে এই প্ৰশ্নটো। গতিকে এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে চাবা। আমাণ্ডা নামৰ যিটো পয়েমটো লিখিছে ৰবিন ক্লিন নামৰ এজন ব্যক্তিয়ে। গতিকে এই নামটো মনত ৰখাবা। আমাণ্ডা নামৰ পয়েমটো কোনে লিখিছে? ৰবিন ক্লিন নামৰ এজন ব্যক্তিয়ে। মানে আমাণ্ডা নামৰ পয়েমটোৰ লেখক হৈছে, কবিতাটোৰ কবি হৈছে ৰবিন ক্লিন। বুজি পালা? অ'কে, ছেকেণ্ড কুৱেশ্যনটো মন কৰা। ছেকেণ্ড কুৱেশ্যনটোত আমাক সুধিছে যে হোৱাট ডিড আমাণ্ডা ডু ৰং ইন দ্য ফাৰ্ষ্ট পাৰ্ট অফ দ্য পয়েম। এতিয়া আমাৰ কিতাপত থকা, পাঠ্যপুথিত থকা যিটো আমাণ্ডা নামৰ পয়েমটোত আমি যিটো ফাৰ্ষ্ট ষ্টেঞ্জা পাইছোঁ, প্ৰথম যিটো তোমাৰ ষ্টেঞ্জা পাইছোঁ, ষ্টেঞ্জাটোত আমাণ্ডাই কি কৰিছিলে, কি বেয়া কাম কৰিছিলে, কি কৰিছিলে বাৰু? আমি কিতাপত পোৱা মতে, আমি কবিতাটোত পোৱা মতে she said badly and beat her nails। তাৰমানে তাই কি কৰিছিলে? তাই মানে ভাল ধৰণে নবহিছিলে, তাই খুব বেয়াকৈ বহিছিলে আৰু তাই নিজৰ আঙুলিৰ নখবিলাক কামুৰি আছিলে। বেয়াকৈ বহা মানে কি হয়? মানুহে বহিলে এটা মানে এটা পোষ্টাৰত বহিব লাগে। আমাৰ যিডাল পিছফালৰ ৰাজহাঁহ আছে, ৰাজহাঁহডাল আমি ফিট কৰি বহিব লাগে। যদি আমি সেইডাল বেকা কৰি বহোঁ, তেনেহ'লে আমাৰ অতি কম বয়সতে আমাৰ কঁকালটো এটা কঁকালত এটা ভেজ আহি যাব, গম পাইছানে? চ' সেইটো কাৰণে আমাণ্ডাৰ মাকে কি কৰিছিলে যে ভালকৈ বহিব কৈছিলে, কিন্তু তাই কেনেকৈ বহিছিলে? তাই বহুত বেয়াকৈ বহিছিলে। বহুত বেয়াকৈ মানে কি, তাই যেনেকৈ মন যায় তেনেকৈ বহিছিলে, মাকৰ কথা নুশুনিছিলে, হয়নে? চ' আমি এই প্ৰশ্নটো তাৰ পৰা আনিছোঁ, মানে আমাণ্ডাৰ নামৰ পয়েমটোৰ প্ৰথম ষ্টেঞ্জাৰটোৰ পৰা আমি এইটো প্ৰশ্ন আনিছোঁ। হোৱাট ডিড আমাণ্ডা ডু ৰং ইন দ্য ফাৰ্ষ্ট পাৰ্ট অফ দ্য পয়েম? she said badly and beat her nails। তাই খুব বেয়াকৈ বহিছিলে আৰু তাইৰ হাতৰ যিকেইটা নখবিলাক কামুৰি আছিলে, হয়নে? আৰু নখ কামোৰাটো খুবেই এটা বেয়া অভ্যাস হয়। তোমালোকৰ মাজৰো যদি কোনোবাই নখ কামোৰা, তেনেহ'লে নকৰিবা, এইটো এটা খুব বেড হেবিট হয়। নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে, তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ, য'ত তোমালোকক গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে, গোটেইকেইখন পঢ়োৱা হয়। লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। অ'কে, নেক্সট কুৱেশ্যন। হু ইজ মষ্ট লাইকলি স্পিকিং টু আমাণ্ডা ইন দ্য পয়েম। এতিয়া আমাণ্ডা নামৰ যিটো পয়েম, আমাৰ কবিতাটোত আমাণ্ডাক খুব বেছিকৈ কোনে কথা কৈ আছিলে, নতুবা কবিতাটোত আমাণ্ডাৰ লগত কোনে খুব বেছিকৈ কথা পাতিছিলে, কোনে লাইকলি কথা বতৰা পাতিছিলে? আমি আনচাৰটোত কি লিখিম? হাৰ মাদাৰ। তাৰমানে আমি আমাণ্ডা নামৰ পয়েমটোত মাকে নিজৰ ছোৱালীজনীক, নিজৰ ষ্টুডেণ্টজনক শিকাই আছে যে আমুকটো নকৰিবা, তামুকটো নকৰিবা, ডু নট বিট ইউৰ নেইলছ, তোমাৰ হাতৰ যিবিলাক নেইলছ, যিবিলাক নখবিলাক কাহানিও নাকামুৰিবা, হয়নে? ডোণ্ট ইট টু মাছ অফ চকলেটছ, কেতিয়াও বহুত বেছি চকলেট খাব নালাগে, বিকজ চকলেট কজেছ কি বাৰু? একনে এণ্ড পিম্পলছ, হয়নে নহয়? গতিকে আমি এই প্ৰশ্নটো তাৰ পৰা আনিছোঁ যে হু ইজ মষ্টলি লাইক স্পিকিং টু আমাণ্ডা ইন দ্য পয়েম হাৰ মাদাৰ। আমাণ্ডা নামৰ পয়েমটোত একচুৱেলি তাইৰ মাকে আমাণ্ডাৰ লগত প্ৰায় কথা বতৰা পাতিছিলে। অ'কে, নেক্সটটো মন কৰা। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে হোৱাট ডজ আমাণ্ডাছ মাদাৰ ৱাৰ্ণ হাৰ এবাউট ইটিং চকলেট। এতিয়া আমাণ্ডাৰ মাকে যে তাইক চকলেট খাবলৈ মানা কৰিছিলে, কিয় মানা কৰিছিলে? বিকজ ইট উইল কজ একনে। এতিয়া একনে মানে কি গম পাইছানে? আমাৰ যে মুখত পিম্পলছ উঠে যে, সেই পিম্পলছবিলাক
পিম্পলছবিলাকৰ এটা ভাগেই হৈছে মানে একনে, অ'কে, একনে পিম্পলছ। এতিয়া একনে পিম্পলছক বহুতে একে বুলিয়ে ভাবে, গম পাইছেনে? কিন্তু সম্পূৰ্ণ একে নহয়, অলপ তাত ডিফাৰেঞ্চ দেখিবলৈ পোৱা যায় মানে, অ'কে। আৰু একনেক আমি অসমীয়াত যদি ক'বলৈ যাওঁ শুদ্ধ অসমীয়াত, তেনেহ'লে ইয়াক তুমি ব্ৰণ ৰোগ বুলি ক'ব পাৰা, ব্ৰণ ৰোগ বুলি ক'ব পাৰা। মুখত যে পিম্পলছ আহে, তো সেইটো কথাকে কৈছে। আৰু যেতিয়া টিনেজত থকা হয়, আই মিন তোমালোকে যিটো এজত আছা, সেইটো এজত যদি বহুত বেছি চকলেটি বস্তুবিলাক খোৱা, বহুত বেছি চুগাৰ যদি কনজিউম কৰা, তেনেহ'লে তোমালোকৰ মুখতো মানে জেনেৰেলি যিমানটো পৰিমাণৰ একনে আহিব লাগে তাতকৈ বেছি একনে আহি যাব। এইটো চাইণ্টিফিকলি প্ৰুভেন হয়, গম পাইছানে? মানে এটা বয়সত আহেই, বাট সেইটো বয়সত আমি মানে নিজকে ক্লিন ৰখাটোৱে আমাৰ কাৰণে ইম্পৰ্টেণ্ট। মানে মোৰো আহিছিলে, তোমালোকৰো আহিব, অ'কে। চ' আমাক প্ৰশ্নটোত আমাক কি সুধিছিলে? হোৱাট ডজ আমাণ্ডাছ মাদাৰ ৱাৰ্ণ এবাউট warn her about eating chocolate, যে মাকে তাইক চকলেট খাবলৈ কিয় বাধা দিছিলে? বিকজ ইট উইল কজ একনে, কিয়নো ই একনেৰ কাৰণ হয়। মানে তোমাক যদি চকলেট খোৱা হয়, তেতিয়া চকলেটত কি থাকে? চুগাৰ থাকে, আৰু চুগাৰটো আমি যদি বেছিকৈ কনজিউম কৰোঁ, তেনেহ'লে আমাৰ একনে আহিবই। বিকজ চুগাৰটো মানে ওৱান কাইণ্ড অফ অইলহে, হয়নে? চুগাৰটো তুমি এনেই মন কৰিবাচোন, চেনিখিনি হাতত অলপ দেৰি মোহাৰি চাবা, অলপ অইল পাবা, অ'কে। চ' এইটো প্ৰশ্ন যদি পৰীক্ষাত আহে, একনে বুলি লিখিবা। মানে এই বুলিয়েই যে আহিব পাৰে পৰীক্ষাত, সেইটো কথা নহয়। মানে ইয়াত বিভিন্ন ধৰণৰ টাৰ্ম থাকিব পাৰে, গম পাইছা? মানে ইয়াত যি ধৰণে বাক্যকেইটা আছে, সেই ধৰণেই যে আহিব সেইটো কথা নহয়। মানে সেইটো আই থিংক নিজে হ'লেও সেইটো কথা বুজি পাইছে চাগে। হোৱাট ডজ আমাণ্ডা ইমেজিন হাৰছেল্ফ এজ ইন দ্য ফাৰ্ষ্ট ফান্টাচি। এতিয়া যিটো প্ৰথম কবিতাটোত পঢ়োৱা মতে, যিটো প্ৰথম তাই যিটো কল্পনা কৰিছিলে, প্ৰথম কল্পনাত তাই নিজকে কি বুলি ইমেজিন কৰিছিলে বাৰু? প্ৰথম কল্পনাত তাই নিজকে কি বুলি কল্পনা কৰিছিলে? মানে প্ৰথম যোনটো তাৰ মানে আমাণ্ডাৰ যিটো কল্পনা আছিলে, কল্পনাটো কি আছিলে? শুদ্ধ উত্তৰ হৈছে মাৰ্মেইড। মানে প্ৰথম কল্পনাত আমাণ্ডা এজনী মাৰ্মেইড নতুবা জলপৰী হ'ব বিচাৰিছিলে। মাৰ্মেইড মানে হৈছে জলপৰী। আৰু জলপৰী কিয় হ'ব বিচাৰিছিলে? কিয়নো জলপৰীবিলাক সিহঁতি ফ্ৰীলি যেনি মন যায় তেনি মুভ কৰিব পাৰে, ৰাইট? কিন্তু আমাণ্ডাইতো মুভ কৰিব নোৱাৰিছিলে। আমাণ্ডাকতো মায়েকে হাক বাধা দি আছিলে যে আমুকটো নকৰিবা, তামুকটো নকৰিবা, হয়নে? তো সেইটো কথাকে ইয়াত বুজাইছে মানে। নেক্সট মন কৰা, হোৱাট ডজ দ্য মাৰ্মেইড চিম্বলাইজ ইন আমাণ্ডাছ ইমেজিনেশ্যন? এতিয়া আমাণ্ডাৰ যি কল্পনা, আমাণ্ডাৰ কল্পনাত মাৰ্মেইড সেই জলপৰীয়ে কি চিম্বলাইজ কৰিছে? শুদ্ধ উত্তৰটো হৈছে ফ্ৰীডম এণ্ড পিচ। মানে আমাণ্ডাই নিজকে মাৰ্মিড বুলি এইটো কাৰণে কল্পনা কৰিছে, মানে আমাণ্ডাই নিজকে মাৰ্মিড এইটো কাৰণে বনাব বিচাৰিছে, বিকজ মাৰ্মিডবিলাক নতুবা যিবিলাক তোমাৰ জলপৰী থাকে, জলপৰীবিলাক সিহঁতি ফ্ৰীলি ইডোখৰৰ পৰা সিডোখৰলৈ যাব পাৰে, মানে এঠাইৰ পৰা আন ঠাইলৈ ফ্ৰীলি যাব পাৰে, মুভ কৰিব পাৰে, সিহঁতি বহুত শান্তিত থাকে, হয়নে? গতিকে মাকৰ সেই যিবিলাক মানে মাকে তাইক যি বুলি তোমাৰ ডাইৰেকশ্যন দি থাকে, নতুবা মাকে তোমাৰ যিধৰণে খঙেৰে তোমাৰ আমাণ্ডাক কথা কয়, সেইবিলাক শুনি মানে আমাণ্ডাৰ বৰ লাগে, মানে গম পাইছানে? আমিতো আল্টিমেটলি লেচনটোত সেইখিনি কথাই পাই আহিছোঁ। মানে নিজৰ ভাষাত বুজিবলৈ গ'লেতো আমি বৰ লাগে বুলি আমি ক'ব লাগিব, মানে ইৰিটেটিং ফিল কৰে ন আমাণ্ডাই। চ' সেইটো কাৰণে তাই মানে মাৰ্মিড হ'ব বিচাৰিছে। কিয় হ'ব বিচাৰিছে? বিকজ মাৰ্মিড হ'লে তাই ইঠাইৰ পৰা আন ঠাইলৈ তোমাৰ ফ্ৰীলি যাব পাৰিব, ফ্ৰীডম পাব। ফ্ৰীডম মানে হৈছে স্বাধীনতা পাব, শান্তিত থাকিবলৈ পাব, পিচফুলি থাকিব পাব, হয় নে নহয়? পিচ মানে শান্তিত থাকিব পাৰিব। তো সেইটো কাৰণে তাই নিজকে মানে মাৰ্মিড হিচাপে তাই ইমেজিন কৰি লৈছে মানে। নেক্সট মন কৰা, হোৱাই ডজ আমাণ্ডা নট ৰেছপণ্ড টু দ্য স্পীকাৰ? এতিয়া ইয়াত স্পীকাৰ বুলি কোৱাৰ লগে লগে মাকৰ কথাকে বুজাইছে হা, কিয়নো আমি লেচনটো যেতিয়া পঢ়িছিলোঁ, কবিতাটো যেতিয়া পঢ়িছিলোঁ, কবিতাটোত মাকে আমাণ্ডাক কথা কৈ আছিলে, হয় নে নহয়? চ' সেইটো কাৰণে পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে হোৱাই ডজ আমাণ্ডা নট ৰেছপণ্ড টু দ্য স্পীকাৰ? যে বক্তাৰ কথা কিয় আমাণ্ডাই ৰেছপণ্ড কৰা নাছিলে? কিয় ৰেছপণ্ড কৰা নাছিলে? বিকজ শ্বি লষ্ট ইন হাৰ ইমেজিনেশ্যন, কিয়নো তাই নিজৰ কল্পনাতে তাই ডুব গৈ আছিলে মানে, বুজিলা? এতিয়া তোমালোকেও যদি কেতিয়াবা নিজৰ কল্পনাত ডুব গৈ থাকা, তোমালোকক ওচৰত কোনোবাই মাতি থাকিলেও শুনা জানো? নুশুনা নহয়। ঠিক সেইটো কথাকে মানে কোৱা গৈছে, অ'কে, বুজি পালা? হোৱাই ডজ আমাণ্ডা ইমেজিন হাৰছেল্ফ এজ এন অৰফেন? এতিয়া আমাণ্ডাই নিজকে কিয়, অৰফেন মানে হৈছে তোমাৰ অনাথ দেই, মানে যি ল'ৰা ছোৱালী মাক দেউতাক দুয়ো নাথাকে, সেই ল'ৰা ছোৱালীকে আমি অনাথ বুলি কওঁ, হয়নে? এতিয়া ইয়াত কবিতাটোত আমাণ্ডাই নিজকে কিয় অনাথ শিশু হিচাপে ইমেজিন কৰিছে? কিয় ইমেজিন কৰিছে বাৰু? মানে কিয় ইমেজিন কৰিব বিচাৰিছে তাই? বিকজ শ্বি ৱান্টছ ফ্ৰীডম। এতিয়া জাষ্ট কথাটো মানে পইণ্টটো কণ্টেক্সৰ পৰা চাবলৈ গ'লে, যিসমূহ তোমাৰ অৰফেন থাকে, আই মিন যিসমূহ অনাথ ল'ৰা ছোৱালী থাকে, সিহঁতকতো হাক বাধা দিবলৈ কোনো নাথাকে, মাকো নাথাকে, দেউতাকো নাথাকে, যি মন যায় তাকে কৰিব পাৰে, হয় নে নহয়? চ' সেইটো কাৰণে আমাণ্ডাইও নিজকে অৰফেন বনাই দিছে, মানে তাই ইমেজিনেশ্যনত তাই এইটো কল্পনা কৰি লৈছে নিজকে অনাথ বুলি। আৰু তেতিয়া কি হ'ব, তাই নিজকে অনাথ বুলি ইমেজিন কৰি লোৱাৰ লগে লগে তাইকতো কোনো বাধা দিব নোৱাৰিব, বিকজ তাই
মানে যি সন্তানৰ মাক দেউতা যি ল'ৰা ছোৱালীৰ মাক দেউতাক নাথাকে সেইসকলকে আমি অনাথ বুলি কওঁ, সেইসকলকে ইংৰাজীত অৰফেন বুলি কওঁ, হয়নে নহয়? তো সেইটো কাৰণে আমান্দাই স্বাধীনতা বিচাৰি ফ্ৰীডম বিচাৰি পিনে নিজকে অনাথ কৰি দিছে, কিয়নো তাইৰ মাকে আমান্দাৰ যি মাক আছিলে মাকে তাইক বহুত বেছি গালি পাৰি আছিলে, নতুবা আমুকটো নকৰিবা তামুকটো নকৰিবা, হয়নে নহয়? এইবিলাক মানে তাইক ডাইৰেকশ্যন দি আছিলে, সেইটো কাৰণে মানে আমান্দাই বহুত ইৰিটেট ফিল কৰিছিলে মানে, বুজিলা? মানে তোমালোকে যদি আগৰ যিটো আমাৰ ক্লাছ আছিলে আমান্দা নামৰ যিটো কবিতাটোৰ এক্সপ্লেনেশ্যনৰ যিটো ক্লাছ আছিলে, তোমালোকে যদি সেই ক্লাছটো ভাল ধৰণে চাই আহিছা, এইটো ক্লাছত তোমালোকৰ 1%টো প্ৰব্লেম হ'ব নালাগে। কিন্তু যদি কৰা নাই সেইটো ক্লাছ, তেনেহ'লে কিন্তু তোমালোকৰ প্ৰব্লেম হ'ব, গম পালানে? গতিকে প্ৰথমতে লেচনটো পঢ়ি আহিবা, লেচনটো পঢ়ি অহাৰ পাছতহে কুৱেশ্যন আনচাৰখিনি মানে মুভ কৰিবা। ভাবিছা নেকি এইবিলাক প্ৰশ্ন মুখস্থ কৰি লিখিব পাৰিম বুলি SSLCত? নোৱাৰা, পচিবল নহয়, পাহৰি থাকিবা। মাণ্ডেলাৰ মুখস্থ কৰিবা নে তোমাৰ টাইগাৰ ইন দ্য ঝোৰ কৰিবা, কুৰগৰ কৰিবা, নে তোমালোকে লেটাৰ টু গডৰ কৰিবা, গম পাইছানে? চ' সেইটো কাৰণে তোমালোকে সদায় কণ্টেক্সটো বুজি পাবলৈ চেষ্টা কৰিবা, অলপমান চেষ্টা কৰিলে পাৰিবা, ইয়াত একো ৰকেট চায়েন্স নাই মানে। হোৱাট ডজ আমাণ্ডা ইমেজিন হাৰ চেল্ফ এজ ইন দ্য ছেকেণ্ড ফেণ্টাচি? এতিয়া দ্বিতীয় কল্পনাত মানে দ্বিতীয় খণ্ডত তাই নিজকে কাৰ লগত কল্পনা কৰিছিলে বাৰু? অৰফেনৰ লগত। তাই মানে আমি কবিতাটো যেতিয়া পঢ়িছিলোঁ, কবিতাটোত আমি 3টা ষ্টেঞ্জা পাইছোঁ। 3টা ষ্টেঞ্জাত আমি প্ৰথম ষ্টেঞ্জাটোত আমান্দাই নিজকে মাৰ্মিডৰ লগত কল্পনা কৰিছে, হয় নে নহয়? ইমেজিন কৰি লৈছে, জলপৰীৰ লগত ইমেজিন কৰিছে প্ৰথম ষ্টেঞ্জাটোত, অ'কে? ফাৰ্ষ্ট কি আছিলে তোমাৰ? জলপৰী আছিলে, হয় নে নহয়? জলপৰী আছিলে। আৰু দ্বিতীয়তে কি আছিলে? দ্বিতীয়তে হৈছে তোমাৰ অৰফেন, হয়নে? দ্বিতীয়তে তাই নিজকে অৰফেন, তাৰমানে অনাথ ল'ৰা ছোৱালীৰ লগত নিজকে কম্পেয়াৰ কৰিছে, নতুবা তাই নিজকে ইমেজিন কৰি লৈছে, কল্পনা কৰি লৈছে মানে। আৰু থাৰ্ড ইমেজিনেশ্যনত তাই কি কৰিছে? তৃতীয় কল্পনাত তাই নিজকে ৰেপাঞ্জেলৰ লগত কম্পেয়াৰ কৰিছে। এইখিনি কথা তোমালোকে পৰৱৰ্তী সময়ত পাবা। এতিয়া 2 নম্বৰ ফেণ্টাচিটোত কি লিখিবা? 2 নম্বৰ ফেণ্টাচিত লিখিবা মানে অৰফেন, থাৰ্ডত তোমালোকে লিখিবা ৰেপাঞ্জল, আৰু ফাৰ্ষ্টত তোমালোকে লিখিবা মাৰ্মেইড, জলপৰীজনীৰ কথা। পৰীক্ষাত আহিব পাৰে মানে দেই। প্ৰথমতে তাই নিজকে কিহৰ লগত কম্পেয়াৰ কৰিছে, দ্বিতীয়তে কিহৰ লগত কম্পেয়াৰ কৰিছে, আৰু তৃতীয়তে তাই কিহৰ লগত কম্পেয়াৰ কৰিছে, নতুবা নিজকে ইমেজিন কৰিছে। আণ্ডাৰষ্টেণ্ড? অল ৰাইট, নেক্সটটো মন কৰা। হোৱাট ডজ আমাণ্ডা চে এবাউট দ্য অৰফেন্স লাইফ? এতিয়া অনাথ ল'ৰা ছোৱালীৰ জীৱনক লৈ পিনে আমাণ্ডাই কি কৈছে? তাই কি বুলি কৈছে বাৰু? তাইৰ নিজৰ ইমেজিনেশ্যনৰ পৰা, তাইৰ নিজৰ আণ্ডাৰষ্টেণ্ডিঙৰ পৰা এইটো কথা কৈছে যে কি ইট ইজ পিচফুল এণ্ড ফুল অফ ফ্ৰীডম। মানে যিবিলাক ল'ৰা ছোৱালীৰ মাক দেউতাক নাথাকে সিহঁতৰ জীৱনটো বহুত বেছি সুখৰ হয়, মানে সেইটো আমাণ্ডাই নিজেহে ইমেজিন কৰিছে দেই। এইটো কিন্তু আমি যদি প্ৰেক্টিকেলি চাবলৈ যাওঁ সেইটো নহয় মানে। ল'ৰা ছোৱালী নথকা মাক বাপেক নথকা ল'ৰা ছোৱালীয়ে বহুত বেছি কষ্ট পায় মানে। এনেকুৱা নহয় যে কি আমাণ্ডাই ভবা নিচিনা পুৰা বেছি মানে খুব বেছি পিচফুলি থাকে, খুব বেছি স্বাধীনভাৱে থাকে, খুব বেছি তোমাৰ ফ্ৰীডম পায়, সেইটো কথা নহয় মানে। কিন্তু আমাণ্ডাৰ ইমেজিনেশ্যনৰ মতে কি মন কৰা, আমাণ্ডাই কি বুলি কৈছে অনাথ ল'ৰা ছোৱালীৰ সন্দৰ্ভত, যে অনাথ ল'ৰা ছোৱালীৰ যি জীৱন, যি লাইফটো কি বুলি কৈছে? ইট ইজ পিচফুল, এইটো বহুত বেছি শান্তিৰ হয়, আৰু দে গেট ফুল অফ ফ্ৰীডম, আৰু সিহঁতে কি হয়? সিহঁতে সম্পূৰ্ণ ফ্ৰীডম, সম্পূৰ্ণ স্বাধীনতা পায়। কিন্তু সেইটো কথা হয় জানো? নহয়। একচুৱেলি তোমালোকক যেতিয়া লেচনটো পঢ়োৱা গৈছিলে, লেচনটোত আমি বুজাই আহিছিলোঁ যে কি তোমালোকক একচুৱেলি আমাণ্ডা নামৰ পইণ্টটোৰ জৰিয়তে তোমালোকক কি মৰেল শিকাব বিচাৰিছে। নট অনলি তোমালোকক, পেৰেণ্টছকো মানে এই আমাণ্ডা নামৰ পইণ্টটোৰ জৰিয়তে লিখকে এটা কথা মানে এটা মেছেজ দিব বিচাৰিছে। গতিকে আগৰ ক্লাছটো যিসকলে কৰি অহা নাই কৰি আহিবা, তেতিয়া বেছি ভাল ধৰণে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো ডেভেলপ হ'ব। Why does Amanda's mother ask her to stop eating chocolate? তো এইটো প্ৰশ্ন পৰীক্ষাত আহিবও পাৰে যে আমাণ্ডাৰ মাকে আমাণ্ডাক কিয় চকলেট খোৱাটো বন্ধ কৰি দিছিলে? কিয় বন্ধ কৰি দিছিলে বাৰু? বিকজ দে কজ একনে। কিয়নো সেই চকলেট খালে, বহুত বেছি চকলেটি ফুডবিলাক খালে, চকলেট খালে কি হয়? একনে হয়, মুখত একনে আহে, পিম্পলছ আহে, বুজিলা? বুজি পাবা দিয়া। অ'কে, নেক্সট মন কৰা। আমাণ্ডাই কি বিচাৰিছিলে? আমাণ্ডা ৱান্টেড ফ্ৰীডম। আমাণ্ডাই কি বিচাৰিছিলে? স্বাধীনতা বিচাৰিছিলে। তোমালোকে এইবিলাক ডমিনেশ্যন, লভ, এইবিলাক নন অফ দিছ, অল অফ এবোভ সেইবিলাক নিলিখিবা। অলৱেজ মনত ৰাখিবা আমাণ্ডাই নিজকে স্বাধীন কৰিব বিচাৰিছিলে। আমি লেচনটো পঢ়োঁতে পাই আহিছোঁ, হয়নে নহয়? চ' আমাণ্ডা ৱান্টেড ফ্ৰীডম। আমাণ্ডাই কি বিচাৰিছিলে? আমাণ্ডাই ফ্ৰীডম, তাৰমানে স্বাধীনতা বিচাৰিছিলে, মানে স্বাধীনভাৱে থকাটো আৰু কাৰো তলত নহয়, বুজিলা? Where do mermaids live? এই জলপৰীবিলাকৰ কথা পাই আহিছোঁ যে জলপৰীবিলাক ক'ত থাকে? জলপৰীবিলাক থাকে নদীত থাকে, নে অ'চেনত থাকে, নে তোমাৰ চিত থাকে? শুদ্ধ উত্তৰটো হৈছে চি। জলপৰীবিলাকক একচুৱেলি আমি সাগৰত দেখিবলৈ পাওঁ। নেক্সটটো মন কৰা। নেক্সট কুৱেশ্যনটোত সুধিছে হাউ ডজ দ্য মাৰ্মেইড ফিল এবাউট হাৰ লাইফ? জলপৰীবিলাকে সিহঁতৰ জীৱনক লৈ সিহঁতে কি অনুভৱ কৰে? একৰ্ডিং টু দ্য পয়েম দে ফিল লোনলি এণ্ড ব্লিছফুল। সিহঁতি
খুব বেছি অকলশৰীয়া হয়, লোনলি হয় আৰু আৰু সিহঁতি নিজৰ মাজতে খুবেই ব্লিছফুল ফিল কৰে, মানে খুব বেছি নিজৰ মাজতে সিহঁতি আনন্দৰ অনুভৱ কৰে। বিকজ একৰ্ডিং টু দ্য পইমটোৰ কণ্টেক্সৰ পৰা চাবলৈ গ'লে কিয়নো সিহঁতক হাক বাধা দিবলৈ কোনো নাথাকে মানে, বুজিলা? অল ৰাইট, নেক্সটটো মন কৰা। হোৱাট ডজ আমাণ্ডা ইমেজিন হাৰ চেল্ফ এজ ইন দ্য থাৰ্ড ফেণ্টাচি? এতিয়া তৃতীয় খণ্ডত তৃতীয় ষ্টেঞ্জাটোত তোমাৰ আমাণ্ডাই নিজকে কিহৰ লগত কম্পেয়াৰ কৰিছে মই তোমালোকক কৈ আহিছোঁ অলৰেডি। কিহৰ লগত কম্পেয়াৰ কৰিছে? ৰেপাঞ্জেলৰ লগত কম্পেয়াৰ কৰিছে। তো সদায় মনত ৰাখিবা, আমি 3টা ফেণ্টাচিত আমি এইটো চেঞ্জ কৰিব পাৰোঁ, মানে আমি বিভক্ত কৰি ল'ব পাৰোঁ আমাৰ মনত থাকিবৰ কাৰণে। প্ৰথম আমাণ্ডাই যি কল্পনা কৰিছিলে সেই কল্পনাত তাই হ'ব বিচাৰিছিলে জলপৰী। অ'কে, জলপৰী লিখি লোৱা বহীখনত, তেতিয়াহে তোমালোকৰ মনত থাকিব। দ্বিতীয়তে তাই হ'ব বিচাৰিছে কি? PHAN। দ্বিতীয়তে তাই হ'ব বিচাৰিছে অৰফেন। অৰফেন মানে কি? তাৰ দ্বিতীয়তে তাই নিজকে কম্পেয়াৰ কৰিছে অনাথ ল'ৰা ছোৱালীৰ লগত, হয় নে নহয়? নিজকে ইমেজিন কৰি লৈছে, কল্পনা কৰি লৈছে মানে, বুজিলা? আৰু তৃতীয় ষ্টেঞ্জাত নতুবা তৃতীয় খণ্ডত তাই নিজকে কম্পেয়াৰ কৰিছে ৰেপাঞ্জেলৰ লগত, বুজিলা? এইটো পৰীক্ষাত প্ৰায় আহি থাকে মানে, 1 নম্বৰতে তাই কিহৰ লগত কম্পেয়াৰ কৰিছে, 2 নম্বৰতে কিহৰ লগত কম্পেয়াৰ কৰিছে, আৰু 3 নম্বৰ কিহৰ লগত কম্পেয়াৰ কৰিছে। মনত থাকিব নহয়? অল ৰাইট, নেক্সটটো মন কৰা। হাউ ডজ আমাণ্ডাছ মাদাৰ চাউণ্ড ইন দ্য পইম? এতিয়া আমাণ্ডা নামৰ পইমটোত আমাণ্ডাৰ মাকে কেনেকুৱা ধৰণৰ চাউণ্ড কৰিছিলে বাৰু? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কমপ্লেইনিং। মানে আমাণ্ডাক এনি টাইম মাকে কমপ্লেইনেই কৰি আছিলে যে আমাণ্ডা আমুকটো নকৰিবা, আমাণ্ডা তামুকটো নকৰিবা, আমাণ্ডা ডু নট বিট ইউৰ নেইলছ, যে আমাণ্ডা তুমি নখবিলাক নাকামুৰিবা, আমুকটো নকৰিবা, তামুকটো নকৰিবা, মানে বেয়াকৈ নবহিবা, ভালকৈ বহা। এনেকৈ মানে আমাণ্ডাৰ মাকে আমাণ্ডাক কমপ্লেইনেই কৰি আছিলে। বুজি পাইছানে বাৰু? আই থিংক নিশ্চয় কথাবিলাক তোমালোকে গেছ কৰিব পাৰিছা ক'ৰ পৰা অনা গৈছে। হোৱাট ডজ আমাণ্ডা ৱান্ট দ্য মষ্ট? কবিতাটোৰ কণ্টেক্সৰ মতে আমাণ্ডাই কি বিচাৰিছিলে, কি আটাইতকৈ বেছিকৈ বিচাৰিছিলে? কি বিচাৰিছিলে বাৰু বেছিকৈ? আমাণ্ডাই বিচাৰিছিলে ফ্ৰীডম এণ্ড পিচ। আমাণ্ডাই কি বিচাৰিছিলে? আমাণ্ডাই বিচাৰিছিলে স্বাধীনতা, আমাণ্ডাই বিচাৰিছিলে শান্তি, বুজিছা? হোৱাট ইজ দ্য চেণ্ট্ৰেল থিম অফ দ্য পইম আমাণ্ডা? আমাণ্ডা নামৰ যিটো পইমটোৰ যিটো চেণ্ট্ৰেল থিম, মানে মুখ্য যিটো কেন্দ্ৰৰ বিষয়বস্তু, সেইটো কি? তাৰমানে আমাণ্ডাৰ পইমটোৰ বিষয়ে আমাক পইমটোৰ জৰিয়তে আমাক কি শিকাব বিচাৰিছে বাৰু? কি দেখুৱাইছে, কি আমি বুজি পাইছোঁ আমাণ্ডাৰ নামৰ পইমটোৰ পঢ়াৰ পিছত? আমি কি বুজি পাইছোঁ? ইয়াৰ মুখ্য যিটো বিষয়বস্তু, চেণ্ট্ৰেল যিটো থিম, সেই থিমটো আমি কি পাইছোঁ ইয়াত? দ্য কনফ্লিক্ট বিটুইন চিলড্ৰেন এণ্ড পেৰেণ্টছ। তাৰমানে কবিতাটোত পোৱা মতে কবিতাটোত কি হৈছে? কবিতাটোত আমাণ্ডাৰ মাকে আমাণ্ডাক কমপ্লেইন কৰিছে, হয়নে নহয়? আমাণ্ডাক কমপ্লেইন কৰিছে, আমাণ্ডাক ৰিকুৱেষ্ট কৰিছে, আমাণ্ডা আমুকটো নকৰিবা, তামুকটো নকৰিবা, হয়নে নহয়? আৰু এই যিটো কনফ্লিক্ট, এই কনফ্লিক্টটো প্ৰত্যেকখন ঘৰতে দেখিবলৈ পোৱা যায়। সৰু ল'ৰা ছোৱালীবিলাকক মাক দেউতাকে কয় আমুকটো নকৰিবা, বা সিহঁতি কৰাৰ পিছত ছেড হয়, হয়নে? মাক দেউতাকে গালি পাৰিলে অলপ ছেড ফিল কৰে, ছেড ফিল কৰাৰ পিছত আমুকত যামগৈ, তামুকত যামগৈ। তোমালোকেও কৈছিলা চাগে ন আগতে, যে মই আমুকটো মোক দিবই লাগিব, নহ'লে মই আমুকত যামগৈ, তামুকত যামগৈ। তো আমাণ্ডাৰ ক্ষেত্ৰতো একেটাই হৈছে মানে, বুজিলা না? আমি মানে পেৰেণ্টছ আৰু চিলড্ৰেনবিলাকৰ মাজৰ যিটো কনফ্লিক্টটো আমি আমাণ্ডা নামৰ পইমটোৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ। চকলেট ৱেৰ হাৰ্মফুল ফৰ আমাণ্ডাছ একনে? এই যে চকলেটৰ কথা পাই আহিছোঁ, সেই চকলেটবিলাক যে আমাণ্ডাক খাবলৈ বন্ধ কৰি দিছিলে, কিয় বন্ধ কৰিছিলে? কোনে বন্ধ কৰিছিলে? মাকে বন্ধ কৰিছিলে। কিয় বন্ধ কৰিছিলে? বিকজ মাকে কৈছিলে যে কি এই চকলেটবিলাক আমাণ্ডাৰ যি একনে আছিলে, মুখত যি পিম্পলছ আছিলে, পিম্পলছ আৰু একনেৰ কাৰণে হাৰ্মফুল, বহুত বেছি ক্ষতিকাৰক আছিলে, বুজিছা? অল ৰাইট। হোৱাট ডিড দ্য স্পীকাৰ আস্ক আমাণ্ডা টু ক্লিন? এতিয়া বক্তাই আমাণ্ডা নামৰ পইমটোত তাইক কি চাফা কৰিবলৈ কৈছিলে বাৰু? তাইক কি চাফা কৰিব কৈছিলে? তাইক তাৰ শ্বুজবিলাক, তাইক তাৰ যিবিলাক জোতাসমূহক চাফ চিকুণ কৰিবলৈ কৈছিলে, মানে চাফা কৰিবলৈ কৈছিলে।